নমস্কাৰ সাংবাদিক বন্ধুসকল। আজি সংবাদমেল দিয়াৰ উদ্দেশ্যই হ'ল চাওক, ইতিমধ্যে অসমত বিজেপি নেতৃত্বাধীন যিখন চৰকাৰ আছে আৰু কেন্দ্ৰত অধিষ্ঠিত যে বিজেপি নেতৃত্বাধীন চৰকাৰখনে আছে, যে কোচ ৰাজবংশী জনগোষ্ঠীক যে মাহিয়াৰ দৃষ্টিৰে চাই আছে আৰু হেতালি খেলি আছে আমাৰ জনগোষ্ঠীটোক লৈ। গতিকে আমাৰ আক্ৰাসুৰ কেন্দ্ৰীয় সমিতিৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ সমূহ দল সংগঠনৰ উপস্থিতিত অহা ৯ নৱেম্বৰ বঙাইগাঁৱত এখন বিশাল গণসমাবেশৰ প্ৰতিবাদী গণসমাবেশৰ আয়োজন কৰা হৈছে। উক্ত গণসমাবেশত ইতিমধ্যে ধুবুৰী জিলা আক্ৰাসুৰ 52খন আঞ্চলিক সমিতিয়ে ইতিমধ্যে যোৱাৰ কাৰণে প্ৰস্তুতি তুংগত কৰি ৰাখিছে আৰু আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে কোচ ৰাজবংশী জনগোষ্ঠীৰ বৈদ্যুতিক মহল, সামাজিক মহল, ৰাজনীতি অৰাজনীতিৰ লগত জড়িত থকা কোচ ৰাজবংশী জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিক ধুবুৰী জিলাৰ লগতে সমগ্ৰ অসম তথা কমতাপুৰত বসবাস কৰা কোচ জনগোষ্ঠীৰ মানুহে যাতে অহা ৯ নৱেম্বৰ তাৰিখে যে নিজৰ জীৱনৰ কাৰণে ইমান দিন কৰিছে, জাতিটোৰ কাৰণে এটা দিন কৰক। অহা ৯ নৱেম্বৰত আমি যে আমাৰ প্ৰতিবাদী গণসমাবেশ আছে বঙাইগাঁৱত, ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ দাবীত আৰু কেয়ালৰ লগত যে শান্তি চুক্তিত তাৰ দাবীত এখন বিশাল প্ৰতিবাদী সমদল হ'ব, প্ৰতিবাদী গণসমাবেশ হ'ব। তাতে ১ লাখ মানুহৰ আমাৰ সমাগম হ'ব। গতিকে কোচ ৰাজবংশী জনগোষ্ঠীৰ বৈদিক মহল, সামাজিক মহল সকলোকে নিজৰ জাতিটোৰ কাৰণে এটা দিন প্ৰস্তুত কৰি অহা ৯ নৱেম্বৰ তাৰিখে বঙাইগাঁৱত সকলোৱে যায় সংকল্পবদ্ধ হওক যে অনাগত দিনত ২০২৬ বিধানসভা নিৰ্বাচনৰ আগত যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ নকৰে, তেনেহ'লে কিন্তু যি ২৬ বিধানসভা আহি আছে, আমাৰ প্ৰতিজন কোচ জনগোষ্ঠীৰ মানুহ সকলোৱে হেলমেল ভাঙি এটা শব্দ উলিয়াব লাগে, নো এছটি নো ভোট, নো এছটি নো ভোট। এইকাৰণে আপোনালোকে নিউজ চেনেলৰ জৰিয়তে উক্ত যে ৯ নৱেম্বৰ তাৰিখে আমাৰ যে প্ৰতিবাদী বিশাল গণসমাবেশ বঙাইগাঁৱত আছে, সকলো শ্ৰেণীৰ মানুহকে হিলদল ভাঙি অংশগ্ৰহণ কৰিবলৈ আপোনালোকৰ নিউজ চেনেলৰ জৰিয়তে অনুৰোধ জনাইছোঁ। ধন্যবাদ। Obviously, Volcanis.